गुवाहाटी के खस्ता हाल सड़कों के लिए ऑनलाइन पोर्टल जारी कर दिया गया है। जनता भवन में आज मंत्री जयंत मलबोरुआ ने यह पोर्टल लॉन्च किया। पोर्टल के जरिए जर्जर सड़कों की मरम्मत की व्यवस्था की जाएगी। আপোনালোক সকলোৱে জানে যে গুৱাহাটীত रोड एक्सकेवेशनक লৈ रास्ता खान्दाक লৈ এটা বহুত ডাঙৰ অসুবিধাৰ সৃষ্টি হয়। কেতিয়াবা কোনোবা ডিপাৰ্টমেণ্টে ৰাস্তাটো পিডব্লিউডিয়ে বনাই দিয়ে, জিএমচিয়ে বনায়, জিএমডিয়ে বনায়, তৎক্ষণাত আহি জল বোৰ্ডে তাৰ ৰাস্তাটো কাটি দিয়ে। কৰবাত কেতিয়াবা এনেকুৱা হয় যে পূৰ্ব ভাৰতীয়ে কাটি দিলে, কৰবাত বিভিন্ন ধৰণৰ ৰাস্তাটোত মানে কাটি থৈ যায়, তাৰপিছত কমপ্লিটেশ্যন নকৰে, কমপ্লিট কৰা বুলি ৰিপৰ্ট দি দিয়ে, কিন্তু প্ৰেক্টিকেলি পাব্লিকৰ কমপ্লেইন আহে যে ৰাস্তাটো এইখিনি কাটি থৈ গ'ল, এইখিনি ঠিক নকৰিলে। এনেকুৱা ধৰণৰ যথেষ্ট অভিযোগ আমি গুৱাহাটীত পাই আছিলোঁ। গুৱাহাটী বুলি নহয় বাকী চহৰতো আছে, কিন্তু গুৱাহাটীত আটাইতকৈ বেছি। সেইকাৰণে আমি পৰ্যায়ক্ৰমে এটা পৰিকল্পনা কৰিলোঁ যে ইয়াক কেনেকৈ এটা সমন্বয় কৰিব পাৰি, আৰু সেইকাৰণে আমি এই সমন্বয়ৰ ব্যৱস্থাটো অনলাইন ব্যৱস্থাৰে এটা পৰ্টেলৰ জৰিয়তে কৰিব খুজিলোঁ যে কেনেকৈ আমি ইয়াক ইজি কৰিব পাৰোঁ। আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ সহায়ত আমাৰ আয়ুক্ত ডাঙৰীয়াই সুন্দৰভাৱে এটা ব্যৱস্থা ডেভেলপ কৰিলে, যি ব্যৱস্থা এটা ইণ্টিগ্ৰেটেড ছিষ্টেম এটা অনলাইনত হ'ব। যোনে ৰাস্তাটো তেনেকুৱা ধৰণৰ কিবা কাম কৰিব খুজিব তেওঁলোকে অনলাইনতে এপ্লিকেশ্যন কৰিব ৰোড এক্সকেভেশ্যনৰ কাৰণে। অনলাইনতে বাকী ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে ৰিপৰ্ট ল'ব, সেই ৰিপৰ্ট তেওঁলোকৰ NOC লৈ অনলাইনতে তেওঁলোকক পাৰ্মিশ্যন দিব। তেওঁলোকে কমপ্লিট কৰাৰ পিছত বাকীকেইটা ডিপাৰ্টমেণ্টৰ পৰা কমপ্লিটেশ্যন চাৰ্টিফিকেট অনলাইনতে ল'ব লাগিব, আৰু অনলাইনতে কমপ্লিট কৰি তেওঁলোকে ক্লিয়াৰেন্স বা NOCখন লৈ যাব, আৰু তেতিয়াহে তেওঁলোকে নেক্সট যিটো এজেঞ্চিৰ পৰা কাম লৈছিলে তাত বিল ইত্যাদি প্ৰচেছ হ'ব।